Hello friends, welcome to my channel Dibbobhai Creation. Friends, title আৰু thumbnail দেখি আপোনালোকে তো গম পাইছা ভিডিওটো কি হ'ব আলোচনা কৰিম। তেতিয়ালে বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো। তো friends, আপোনালোকে জানেনে অসমৰ প্ৰথমজন ইউটিউবাৰ কোন আৰু কেতিয়াৰ পৰা তেখেতে ইউটিউব আৰম্ভ কৰিছে? তো ঠিক আছে আপোনালোকক সকলোকে কম মই কোন তেখেত। তো তেখেতৰ নাম হ'ল ভাৰ্গৱ। তেখেত আমাৰ অসমৰ হয়। তো তেখেত থাকে বেংগলোৰ কৰ্মসূত্ৰে। তো তেখেতে 2013 চনৰ পৰা ইউটিউব ষ্টাৰ্ট কৰিছে ইউটিউব জাৰ্নি আৰু তেখেতৰ 2-3টা চেনেল আছে। তো এটা চেনেলত তেখেতে হিন্দীত ভিডিঅ' বনায় আৰু এটা চেনেলত তেখেতে ব্লগ ভিডিঅ' বনায় আৰু এটা আছে কিছুমান টেকনিক্যাল ভিডিঅ' বনায়। তেতিয়াহ'লে ঠিক আছে আৰু তেখেতৰ নাম হ'ল ভাৰ্গৱ আৰু প্ৰথমজন অসমীয়া ইউটিউবাৰ হ'ল তেখেতে বৰ্তমান 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে আৰু গোল্ড প্লে বটন পাইছে। আমাৰ অসমৰ বাবে বহুত ভাল খবৰ সেইটো আৰু গৌৰৱৰ বিষয় যে আমাৰ অসমত বহুত চেনেল আছে, এতিয়াও হাজাৰ চেনেল হৈছে বৰ্তমান। তো চিলভাৰ প্লে বটন পাইছে বহুত কেইজন ইউটিউবাৰে, বহুত কেইজন দাদাই। তো এনেকুৱা এজন ইউটিউবাৰ আমাৰ অসমত এতিয়া ছেকেণ্ডজন নাই যে গোল্ড প্লে বটন পাইছে। ঠিক আছে, তো সেইজন প্ৰথম ইউটিউবাৰ যিজন বৰ্তমান গোল্ড প্লে বটন পাবলৈ সক্ষম হৈছে। আৰু তেখেতৰ চেনেল লিংক মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিম। তো আপোনালোকে চেক কৰিব আৰু চেক কৰি চাব তেখেতৰ মিলিয়ন ভিউজ আৰু মিলিয়ন ছাবস্ক্ৰাইবাৰ আৰু তেখেতৰ চিলভাৰ প্লে বটন আৰু গোল্ড প্লে বটন পোৱাৰ ভিডিঅ' আছে আৰু চাব আপোনালোকে। আৰু তেখেতৰ এটা ভিডিঅ' ক্লিপ মই আপোনালোকলৈ আগবঢ়াম। তো আপোনালোকে ভিডিঅ' ক্লিপটো চাই পেলাই তেখেতৰ বিষয়ে কিছু কথা জানিব পাৰিব। আৰু তেখেত বৰ্তমান বেংগলোৰত থাকে। তো ভিডিঅ'টো চাব আপোনালোকে আৰু তেখেতৰ এটা ভিডিঅ' ক্লিপ মই আপোনালোকক বৰ্তমান দিম। তো ভিডিঅ'টো চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকজন অসমৰ মানুহে গম পায় যে প্ৰথমজন ইউটিউবাৰ কোন অসমৰ। আৰু বৰ্তমান তেখেতৰ 1 মিলিয়ন হৈ গৈছে, মই আপোনালোকক অলৰেডি কৈছোঁ। তো ঠিক আছে, তেখেতৰ এটা ভিডিঅ' ক্লিপ মই আপোনালোকক বৰ্তমান আগবঢ়াম। তো ভিডিঅ'টো আপোনালোকে চাব আৰু সকলো অসমবাসীক শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যে প্ৰথমজন ইউটিউবাৰ কোন। আৰু বৰ্তমান তেখেতে গোল্ড প্লে বটন পাইছে। তেখেতৰ ভিডিঅ' ক্লিপ মই দিছোঁ, আপোনালোকে চাই লওক। নমস্কাৰ, সকলোকে স্বাগতম মোৰ ইউটিউব চেনেললৈ। মোৰ নাম হৈছে ভাৰ্গৱ আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য হৈছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰা। কাৰণ আপোনালোকৰ সহায়ৰ বাবে, আপোনালোকৰ ছাপোৰ্টৰ বাবে এজন প্ৰথম অসমীয়া ইউটিউবাৰে গোল্ড প্লে বটন পাবলৈ সক্ষম হৈছে আৰু তেওঁ হৈছোঁ মই। আৰু এইটো হৈছে সেই ৰিৱাৰ্ডটো, গোল্ড প্লে বটন, যিটো মই যোৱাকালি পালোঁ। আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ৰিৱাৰ্ডটো সেইসকল ইউটিউবাৰে পায় যিসকলৰ ছাবস্ক্ৰাইবাৰ 1 মিলিয়ন হৈ যায়। আৰু মোৰ আৰু এটা চেনেল আছে য'ত মোৰ ছাবস্ক্ৰাইবাৰ 1.5 মিলিয়ন। তাৰ কাৰণে মই এই ৰিৱাৰ্ডটো পাইছোঁ, য'ত 1 মিলিয়ন কেইবামাহৰ আগতেই হৈ গ'ল, কিন্তু মই ক্লেইম কৰা নাছিলোঁ। আৰু ক্লেইম কৰাৰ এসপ্তাহ-দুসপ্তাহৰ পাছতে মই এই ৰিৱাৰ্ডটো মোৰ হাতত আহি পৰিলহি। আৰু মই জনামতে অসমৰ কোনো অসমীয়া ইউটিউবাৰে আজিলৈকে গোল্ড প্লে বটন পোৱা নাই। আৰু সেইবাবে মই অলপ হ'লেও অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ বুলি ভাবিছোঁ। আৰু এয়া সকলো হৈছে আপোনালোকৰ বাবে। আৰু ইয়াৰ আগতেও মই চিলভাৰ প্লে বটন পাইছিলোঁ আৰু সেয়াও মই প্ৰথমবাৰ পাইছিলোঁ। প্ৰথম অসমীয়া ইউটিউবাৰ হিচাপে মই প্ৰথমবাৰ পাইছিলোঁ। আৰু সেয়া মই পাইছিলোঁ আজিৰ পৰা 2 বছৰৰ আগতে, যেতিয়া ষ্টাইলটো বেলেগ আছিল। ৰ'ব আপোনাক দেখাইছোঁ। এইটো চাওক, এইটো হ'ল চিলভাৰ প্লে বটন, যিটো 1 লাখ ছাবস্ক্ৰাইবাৰ হ'লে পায়। এইটো মই পাইছিলোঁ আজিৰ পৰা 2 বছৰৰ আগতে, জুন 2017 চনত। আৰু এই চিলভাৰ বটনটো পোৱা ময়ে প্ৰথমজন অসমীয়া ইউটিউবাৰ আছিলোঁ। কিন্তু মই সেই সময়ত বহুত বিজি আছিলোঁ বাবে মই কোনো ভিডিঅ' নবনালোঁ এনেকৈ। 2017 চনৰ জুন মাহত মই এই চিলভাৰ প্লে বটনটো পাইছিলোঁ। তাৰ এবছৰৰ পাছত আন বহুতো অসমীয়া ইউটিউবাৰে এনে চিলভাৰ বটন পাবলৈ সক্ষম হ'ল, কিন্তু তেতিয়ালৈকে ডিজাইনটো চেঞ্জ হৈ গ'ল। কিন্তু মই পচন্দ কৰোঁ এই পুৰণা ডিজাইনটোকে।
আপোনালোকক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ বাবেই মই এই দুটা ৰিৱাৰ্ড পাবলৈ সক্ষম হ'লোঁ। আৰু আপোনালোকৰ লগতে মই সম্পূৰ্ণ ইউটিউবকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে সময়ে সময়ে এনে ৰিৱাৰ্ড দি থাকে, যাৰ বাবে আমাৰ দৰে ক্ৰিয়েটৰবিলাকে আৰু ভাল ভাল ভিডিঅ' বনাবলৈ প্ৰেৰণা পায়। সেইবাবে সম্পূৰ্ণ ইউটিউবক মোৰ ফালৰ পৰা ধন্যবাদ। আৰু ইউটিউব হৈছে এটা বহুত ভাল প্লেটফৰ্ম, আৰু বিশেষকৈ নিবনুৱাসকলৰ বাবে। ইয়াতে মই ক'ব বিচাৰোঁ, এতিয়া অসমত ইউটিউব বহুত জনপ্ৰিয় হৈছে, মই জানি বহুত সুখী হৈছোঁ। আৰু এনে বহুত যুৱক যুৱতী আছে যিসকলে ইউটিউবক নিজৰ কেৰিয়াৰ হিচাপে লৈছে, আৰু তাক জানি মই বহুত সুখী হৈছোঁ। কাৰণ অসমত নিবনুৱা সমস্যা বহুত আছিল আৰু বৰ্তমানো আছে, কিন্তু ইউটিউবৰ সহায়ত এই নিবনুৱা সমস্যা অতি সোনকালে দূৰ কৰিব পৰা যায়। কাৰণ মই ইউটিউব কেইবাবছৰৰ পৰা চলাই আছোঁ, সেইবাবে মই জানো যে ইউটিউবত কেনেকুৱা ইনকাম হয়। আপুনি বিশ্বাস নকৰিব, ইউটিউবত ভাল চাকৰি দৰমহাতকৈও ভাল ইনকাম কৰিব পাৰি যদি আপুনি ভালকৈ লাগি থাকে। সেইকাৰণে মই ভাল পাইছোঁ, অসমত বহুত অসমীয়া চেনেল খোল খাইছে, তেওঁলোকে আগবাঢ়ি গৈছে, বহুতে নতুনকৈ চিলভাৰ প্লে বাটন পাইছে, আৰু তেওঁলোকেও যাতে মোৰ দৰে এনে গ'ল্ড প্লে বাটন অতি সোনকালে পায় তাৰ বাবে মই কামনা কৰিছোঁ। এই গ'ল্ড প্লে বাটনটো এনেকৈ এটা বাকচত আহিছিল, যিটো আহে আমেৰিকাৰ পৰা পঠায়, আৰু তাৰ ভিতৰত আছিল গ'ল্ড প্লে বাটনটো, আৰু তাৰ লগতে আছিল এখন লেটাৰ, এখন যিখন চাইন কৰা আছে ইউটিউবৰ CEO, আপুনি চাব পাৰে। আৰু মই আপোনালোকক অনুৰোধ জনাইছোঁ, প্লিজ মোৰ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ অসমলৈ প্ৰথমবাৰ এজন প্ৰথম অসমীয়া ইউটিউবাৰে গ'ল্ড প্লে বাটন পাবলৈ সক্ষম হৈছে। আৰু এই কথাটো প্ৰতিজন অসমীয়াই জনাটো উচিত বুলি মই ভাবোঁ, কাৰণ মই অলপ হ'লেও অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ বুলি মই ভাবিছোঁ। আৰু যাতে অসমৰ প্ৰতিটো চেনেলেই এনেদৰে গ'ল্ড প্লে বাটন অতি সোনকালেই পায় তাৰ বাবে মই কামনা কৰিছোঁ, আৰু আপোনালোকেও কামনা কৰক। আপোনালোকৰ বহুতেই সুধি থাকে যে মই ক'ত থাকোঁ। মই হৈছোঁ অসমৰ, কিন্তু মই কৰ্মসূত্ৰে থাকোঁ বেংগলোৰত, আৰু ইয়াৰ পৰাই মই কেইবাটাও চেনেল চলাই আছোঁ, যাৰ মাজত অসমীয়াও আছে আৰু হিন্দীও আছে। টেকনিকেল ভাৰ্গৱ আছাম বুলি এটা আছে, য'ত মই ইউটিউবৰ কেনেকৈ চেনেল খোলে মই তাত টিউটৰিয়েল ভিডিঅ'বিলাক দিওঁ। আৰু মোৰ হিন্দী চেনেলৰ ভিতৰত এটা আছে বেংগলোৰ কা ভাৰ্গৱ, য'ত মই ভ্লগিং ভিডিঅ' দিওঁ, আৰু এটা আছে ছাকচেছ